নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ অধীনৰ আপোনালোকে নিশ্চয় থাম্বনেইলত দেখা পাইছে যে গাঁও প্ৰধান পদৰ নিযুক্তি। অসম চৰকাৰৰ এই গাঁও প্ৰধান পদৰ নিযুক্তিৰ কাৰণে এটা বিজ্ঞাপন আহিছে। সেই বিজ্ঞাপনটো লৈ মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে শিক্ষাগত অৰ্হতা, বয়স আৰু ক'ত এই গাঁও প্ৰধান পদসমূহ ওলাইছে ইয়াৰ সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আজি মই জনাম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি বন্ধু বান্ধৱীসকল আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজি এই গাঁও প্ৰধান নিযুক্তিৰ বিজ্ঞাপনটো কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে, ক'ৰ পৰা আহিছে, আমি সবিশেষ জানি লওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো বিজ্ঞাপন লৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকে ভাল ধৰণে চাব। ইয়াতে বহুতখিনি পদ আছে। পদসমূহ মই আপোনালোকক দেখাই দিম, শিক্ষাগত অৰ্হতাৰ বিষয়েও দেখাই দিম, আপোনালোকে চাই থাকিব। ইয়াতে মুঠ পদ আপোনালোকৰ 20টা আছে। এই পদসমূহ হৈছে গ্ৰাম প্ৰধানৰ কাৰণে আহিছে। এইটো ইয়াত উল্লেখ আছে, গ্ৰাম প্ৰধান পদ 20টা আছে ইয়াতে পদ। এই পদসমূহ আপোনালোকে চাব পাৰিব। যোৰহাট জিলাৰ পৰা আহিছে এই পদসমূহ। এই পদসমূহ আপোনালোকে চাব কোন কোন ৰাজহ চক্ৰৰ অন্তৰ্গত যোৰহাট জিলাৰ, মই আপোনালোকক সবিশেষ জনাম, আপোনালোকে চাব। প্ৰথমতে আহিছোঁ যোৰহাট পূব ৰাজহ চক্ৰ। যোৰহাট পূব ৰাজহ চক্ৰ দুটা আছে, এইটো আপোনালোকে দেখিছে দুটা আছে। এটা হৈছে আপোনালোকৰ চাৰিগাঁও মৌজা আৰু এটা চাওখাট মৌজা। এই দুটা মৌজাত এই দুটা পদ আছে। আৰু 3 নম্বৰত যিটো আছে যোৰহাট পশ্চিম ৰাজহ চক্ৰ। পশ্চিম ৰাজহ চক্ৰত আপোনালোকৰ কেইবাটাও পদ আছে। ইয়াতে চৰাইবাহী মৌজাত আছে আৰু আপোনাৰ হেজাৰী মৌজাত আছে। এইকেইটা মৌজাত ইয়াতে আছে, আপোনালোকে এইকেইটা দেখিছে। এই গোটেইকেইটা চৰাইবাহী আৰু হেজাৰী মৌজাত মুঠ আপোনালোকৰ পদ আছে ইয়াতে 7টা। এই যোৰহাট পশ্চিম ৰাজহ চক্ৰত 7টা পদ আছে। আৰু যদি আমি চাওঁ তিয়ক ৰাজহ চক্ৰ, তিয়ক ৰাজহ চক্ৰত আপোনালোকৰ ইয়াতে পদ আছে আপোনালোকৰ 9টা। তিয়ক ৰাজহ চক্ৰত 9টা পদ আছে। এই মানে যিকেইটা আপোনালোকৰ ৰাজহ চক্ৰ আছে, ৰাজহ চক্ৰকেইটা মই আপোনালোকক দেখাই দিছোঁ। লাহিং মৌজা আছে আৰু হোলোঙাপাৰা মৌজা আছে আৰু শিমলুগুৰি মৌজা আছে, তিয়ক মৌজা আছে আৰু গৰখীয়া ৰখুৱা মৌজা আছে আৰু লাহিং মৌজা আছে। এইকেইটা মৌজাত আপোনালোকৰ মুঠতে 9টা ইয়াতে পদ আছে। আৰু এটা আছে, এইটো হৈছে মৰিয়নি ৰাজহ চক্ৰ। মৰিয়নি ৰাজহ চক্ৰৰ আপোনালোকৰ নকাচাৰী মৌজাৰ অন্তৰ্গত কোঁৱৰগাঁও এইটো এটা পদ ইয়াতে আছে। আপোনালোকে পদসমূহ দেখিলে কোন মৌজাৰ কিমানটা পদ আছে আৰু গাঁওসমূহ আপোনালোকে ইয়াতে উল্লেখ কৰা আছে, কোন গাঁও মানে পদসমূহ আছে। এই গাঁওসমূহ ইয়াতে দিয়া আছে, আপোনালোকে গাঁওখিনি চাই ল'ব। আৰু নিজৰ নিজৰ গাঁৱৰ বাসিন্দাইহে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ আবেদন কৰিবলগীয়া যিখিনি চৰ্তাৱলী আছে, মই আপোনালোকৰ চৰ্তাৱলীখিনি জনাই দিব বিচাৰিছোঁ। প্ৰথম কথা, আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব প্ৰথমতে। আৰু আবেদনকাৰীয়ে নিজৰ গাঁৱৰ হ'ব লাগিব। নিজৰ গাঁও অৰ্থাৎ লাট গাঁৱৰ হ'ব লাগিব, তেতিয়াহে এইটো আবেদন কৰিব পাৰিব। আৰু তেওঁলোকৰ যিটো এটা 2019 চনৰ এটা চৰকাৰী নিয়ম অনুসৰি এইটো কোৱা হৈছে যে 2টাতকৈ সন্তান বেছি থাকিলে তেওঁলোকে আবেদন কৰিব নোৱাৰিব। গতিকে যিসকলৰ 2টাকৈ সন্তান আছে তেওঁলোকে কোড এফিডেভিটৰ সহায়ত এইটো উল্লেখ কৰি শপতনামা লগত গাঁঠি দিব লাগিব, ফৰ্মৰ লগত আপোনালোকে গাঁঠি দিব লাগিব। আৰু 3 নম্বৰত কোৱা হৈছে যে আবেদনকাৰীৰ বয়সটো ইয়াতে 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব 1/1/2025লৈকে। এইটো কাৰণে আপোনালোকে HSLC অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ড লগত গাঁঠি দিব লাগিব। আৰু নহ'লেও আপোনালোকৰ চৰকাৰী কৰ্তৃপক্ষৰ পৰা দিয়া যিকোনো প্ৰমাণপত্ৰ আপোনালোকে লগত গাঁঠি দিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাৰ কাৰণে আপোনালোকৰ 10ম শ্ৰেণী উত্তীৰ্ণ অৰ্থাৎ
মেট্ৰিক পাছ হ'ব লাগিব। ইয়াৰ ডকুমেণ্টছ আপোনালোকে নথিপত্ৰৰ লগত গাঁঠি দিব লাগিব। আৰু 5 নম্বৰত কোৱা হৈছে যে আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। 6 নম্বৰতে কোৱা হৈছে আপোনালোকে আৰ্থিকভাৱে দেউলীয়া হ'ব নালাগিব আৰু কোনো ধৰণৰ চৰকাৰী লোন চোন আদি আপোনালোকৰ থাকিব নালাগিব। আৰু 7 নম্বৰত কোৱা হৈছে যে ব্যক্তিজনৰ ক্ষেত্ৰত আগৰ কোনো বা যদি গাঁও প্ৰধানৰ নিযুক্তিত আছিল তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ ইয়াতে পোৱা যাব বুলি উল্লেখ কৰিছে। যিসকলৰ পৰিয়ালত আগত গাঁওবুঢ়া আছিল তেওঁলোকে অগ্ৰাধিকাৰ প্ৰথম পাব। এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু 8 নম্বৰত কোৱা হৈছে আবেদনকাৰী কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। আৰু 9 নম্বৰত কোৱা হৈছে যে যিজন গাঁও প্ৰধান হিচাপে নিযুক্তি হ'ব তেওঁলোকৰ নিজৰ নামত সেই অঞ্চলত আপোনালোকৰ স্থাৱৰ বা অস্থাৱৰ নহয় স্থাৱৰ ভূমি সম্পত্তি আপোনালোকৰ থাকিব লাগিব। এইকেইটা আপোনালোকে জানিব লাগিব। আৰু 10 নম্বৰ কোৱা হৈছে কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। আৰু এটা কোৱা হৈছে যে আবেদনকাৰী চৰকাৰী নীতি কাৰ্যসূচী ৰূপায়ণ কৰা বা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহায় সহযোগিতা আগবঢ়োৱা ব্যক্তি হোৱাটো বাঞ্ছনীয় বুলি ইয়াতে উল্লেখ কৰা হৈছে। এইখিনি আপোনালোকে জানিব লাগিব। আৰু এটা কথা আপোনালোকে ইয়াতে ইয়াৰ কাৰণে ভোটৰ পৰিচয় পত্ৰ আৰু পান কাৰ্ড বা পাছপোৰ্ট চাইজৰ 3 কপি ফটো এইকেইটা আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু 3 কপি পাছপোৰ্ট চাইজ ফটো আপোনালোকে ফৰ্মৰ লগত গাঁঠি দিব লাগিব। ফৰ্ম আপোনালোকে জমা দিব লাগিব 16 জুন 2025 তাৰিখৰ ভিতৰত 5 বজাৰ ভিতৰত আপোনালোকে জমা দিব লাগিব। নিৰ্দিষ্ট কাৰ্যালয় ক'ত আপোনালোকৰ যোৰহাট জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ গাঁও প্ৰধান শাখাত আপোনালোকে এটা বক্স থাকিব। সেই বক্সত ফৰ্ম জমা দিব লাগিব। ফৰ্মখনৰ আৰ্হিটো এনেধৰণৰ হ'ব। এইখন ফৰ্মখনৰ আৰ্হিটো এনেধৰণে আপোনালোকে ফৰ্মখন বনাব লাগিব। বনাই লৈ এই ফৰ্মখনৰ আৰ্হিত আপোনালোকে ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব। এইখিনি কথাই ইয়াত আছে। ইয়াতে সকলোখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু কিছু সহায় কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্ট কৰিব। আৰু যদি বিজ্ঞাপনটো ল'ব বিচাৰে আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব পাৰে। যোৰহাট ডিষ্ট্ৰিক্ট কোৰ্টৰ যিখন আপোনালোকৰ অফিচিয়েল ৱেবছাইট আছে তাতো গ'লে আপোনালোকে নটিফিকেশ্যন পাই যাব। আৰু এই নটিফিকেশ্যনটো আপোনালোকৰ 4 জুন তাৰিখে ওলাইছে। এইটো ইয়াতে উল্লেখ আছেই, আপোনালোকে নিশ্চয় দেখিছে। 4 জুনত এই নটিফিকেশ্যনটো আহিছে। গতিকে আপোনালোকে ফৰ্মখন লৈ ল'ব। এইখন ফৰ্মৰ আৰ্হিত আপোনালোকে ফিল আপ কৰি জমা দিব পাৰিব। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।